চন্দ্ৰহৰ হ্ৰদৰ পাৰত এজন দৰিদ্ৰ কিন্তু বহুত পৰিশ্ৰমী মাছমৰা আছিল। তাৰ নাম আছিল হৰিয়া। সেইদিনাও সি প্ৰতিদিনৰ দৰে জাল পেলাই মাছ ধৰিবলৈ চেষ্টা কৰি আছিল, কিন্তু ভাগ্য যেন সিদিনাখন তাৰ লগত নাছিল। হায় ভগৱান, আজিও যদি খালী হাতে ঘৰলৈ উভতি যাওঁ তেন্তে ঘৰত কি খাম? হৰিয়াই চিন্তিত হৈ নিজে নিজে কৈ উঠিল। কিছু সময় পাছত হঠাৎ জালখন বহুত গধুৰ হৈ পৰিল। অৰে, এই জাল ইমান গধুৰ কেনেকৈ হ'ল? নিশ্চয় ডাঙৰ মাছ ফচিছে। বহুত কষ্টেৰে জাল টানি ওপৰলৈ তুলিলে, কিন্তু জালৰ ভিতৰত ডাঙৰ মাছ নহয়, এটা জলজলে সোণালী মাছ আছিল। মাছটোৱে আচৰিত কৰি কথা পাতিবলৈ ধৰিলে। হে মানৱ, মোক এৰি দিয়া। হৰিয়া আচৰিত হৈ উঠিল। হৰে, মাছে কথা কৈছে? তই কোন? মই কোনো সাধাৰণ মাছ নহয়, মই এটা যাদুকৰী সোণালী মাছ। যদি মোক এৰি দিয়া, মই তোমাক ভৱিষ্যতৰ 3টা গোপন কথা কম। মোৰ ভৱিষ্যতৰ লগত কি কাম? মোৰ এতিয়া পেট ভৰাটোৱেই ডাঙৰ কথা। তোকে বিক্ৰী কৰিলে টকা। যদি মোক পানীৰ বাহিৰলৈ লৈ যোৱা, মই সাধাৰণ মাছ হৈ যাম। তেতিয়া অলপ টকাই পাম। কিন্তু যদি মোক এৰি দিয়া, তোমাৰ জীৱন সম্পূৰ্ণ সলনি হৈ যাব। ঠিক আছে, কি কৰিব লাগিব কোৱা? প্ৰথমে মোৰ 2টা প্ৰশ্নৰ সঠিক উত্তৰ দিব লাগিব। সেইটো কি বস্তু যিটো যিমান ভৰাই যোৱা সিমান হালধীয়া হৈ ওপৰলৈ উঠে? বেলুন। যিমান বায়ু ভৰাও সিমান ওপৰলৈ উৰি যায়। সঠিক উত্তৰ। এতিয়া তোমাৰ জীৱনৰ 3টা গোপন কথা শুনা। প্ৰথম, তোমাৰ বিয়া কোনো সাধাৰণ মানুহৰ লগত নহব। দ্বিতীয়, তোমাৰ সন্তান তোমাৰ পৰা দূৰ হৈ যাব। তৃতীয়, এটা অলংকাৰ বা ৰত্ন তোমাৰ জীৱন সলনি কৰিব। এইবোৰ কি উল্টাপাল্টা কথা? মানুহৰ লগত বিয়া নহলে সন্তান কেনেকৈ হ'ব? সময় আহিলে সকলো বুজিবা। হৰিয়া ঘৰলৈ উভতি গ'ল, কিন্তু সেই ৰাতি সি মাছৰ কথা নহয়, কেৱল জলপৰীৰ মুখখনেই ভাবি থাকিল। পিছদিনা হাৰিয়া পুনৰ ঝিলটোৰ কাষলৈ গ'ল আৰু জলপৰীক মাতিব ধৰিলে। জলপৰী, মই আহিছো। তুমি কৈছিলা বহু মাছ দিবা। মাছ মোৰ পৰিয়াল, মই সিহঁতক কষ্ট দি দিব নোৱাৰো, কিন্তু তোমাক এটা যাদুকৰী বস্তু দিম। ইয়াৰ পৰা যি বিচাৰিবা তুমি সকলো পাবা। তাই এটা যাদুকৰী শংখ দিলে। ইয়াৰ পৰা যি বিচাৰিবা পাম। হে যাদু শংখ, মোৰ ইচ্ছা হ'ল মই জলপৰীক মোৰ পত্নী হিচাপে পাব বিচাৰো। এয়া কি কৰিলা হৰিয়া? মোক পানীৰ পৰা বেলেগ কৰি দিলা। জলকুঁৱৰী কেনেকৈ নকৰিম কোৱাচোন? কালি ৰাতিটো মোৰ টোপনি নাই, অকল তোমাৰ মুখখন আৰু মাতটো মোৰ মনত ভাহি আছে। তুমি ধন সম্পত্তি নখুজিলা? হৰিয়াই অলপো নাভাবি ক'লে, মই কেৱল তোমাৰ সংগ বিচাৰো, সুখ ধনত নহয়, একেলগে থকাত। মই তোমাক মোৰ পত্নী হিচাপে বিচাৰো। তেনে সময়তে জলকুঁৱৰী আৰু হাৰিয়াৰ সন্মুখত বৈশিষ্ট্যমুনিৰ আগমন হয়। ঋষিয়ে এটা যাদুকৰী ৰত্ন দিলে। এই মিলন আগতেই ভাগ্যতো লিখা আছিল। যেতিয়ালৈ এই ৰত্ন তোমাৰ লগত থাকিব, তেতিয়ালৈ তুমি মানুহ আৰু জলপৰী দুয়ো ৰূপ ল'ব পাৰিবা। কিন্তু যদি হেৰাই যায়, তুমি নিজৰ জগতত আবদ্ধ হৈ যাবা। জলপৰীয়ে চৰ্ত মানি ল'লে। তাৰ পাছত গাঁৱৰ সকলো মানুহৰ উপস্থিতিত হৰিয়া আৰু জলপৰীৰ বিয়া হ'ল। সময় ধীৰে ধীৰে পাৰ হ'বলৈ ধৰিলে। হৰিয়া আৰু জলপৰীৰ ঘৰখন হাঁহি আনন্দে ভৰি উঠিল। কিছু বছৰৰ পাছত তেওঁলোকৰ ঘৰত 2জন পুত্ৰৰ জন্ম হ'ল। বাবা জলপৰীয়েও মাতৃস্নেহে দুয়োকে বহুত মৰমেৰে ডাঙৰ কৰিব ধৰিলে। ঘৰখনত সুখ, হাঁহি আৰু মৰমৰ অভাৱ নাছিল। কিন্তু কিছুমান দিনৰ পাছত জলপৰীৰ মনত গভীৰ দুখ নামি আহিল। মোৰ পুত্ৰসকল, তোমালোকেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সুখ।
কি হলো তুমি আজিকালি উদাস দেখা গৈছা হৰিয়া মোৰ জললোকখনৰ কথা বৰকৈ মনত পৰে সেইটোও মোৰ ঘৰ আছিল মই অলপ সময়ৰ বাবে মোৰ জললোকলৈ যাম সোনকালে উভতি আহিম এতিয়া এই ঘৰখনেই তোমাৰ ঘৰ আমি তোমাৰ পৰিয়াল মই তোমালোকক বহুত ভাল পাওঁ কিন্তু সাগৰৰ ঢৌ যেন মোক মোৰ পুৰণি জগতলৈ মাতি আছে মা সোনকালে আহিবা মই নিশ্চয় ঘূৰি আহিম জলপৰী নিজৰ জললোকলৈ উভতি গ'ল কিন্তু সি সদায় হৰিয়া আৰু সন্তানসকলক মনত পেলাই থাকিল মই সোনকালে ঘূৰি যাব লাগিব তাই ভাবিলে জলকুঁৱৰীয়ে হ্ৰদৰ পাৰত ৰত্নখন এটা পাথৰৰ ওপৰত থৈ দিলে আৰু জলপৰী নিজৰ জললোকলৈ উভতি গ'ল সেই সময়তে এটা চৰায়ে ৰত্নখনক খাদ্য বুলি ভাবি চুচত লৈ উৰি গ'ল কিন্তু চৰাইটোৰ চোচৰ পৰা ৰত্নখন খহি পানীৰ স্ৰোতত ভাহি গ'ল এনেদৰেই অলপ দিন যোৱাৰ পাছত জলকুঁৱৰীয়ে ঘৰলৈ যাম বুলি ঝিলৰ ইফালে সিফালে তাই থৈ দিয়া বলটো বিচাৰিব ধৰিলে কিন্তু তাই বলটো ক'তো দেখা নাপাই কান্দিব ধৰিলে সৰ্বনাশ এতিয়া মই কেনেকৈ উভতি যাম এতিয়া মই হৰিয়া আৰু মোৰ সন্তানসকলৰ ওচৰলৈ কেতিয়াও ঘূৰি যাব নোৱাৰিম জলপৰীয়ে হাৰিয়া আৰু ল'ৰা দুটাক লগ পালেনে বাৰু জানিবলৈ চাওক আমাৰ দ্বিতীয় খণ্ড অতি সোনকালে আহি আছে